আচলতে সংস্কৃতি বুৱতী ধাৰা নদীৰ দৰে, কিন্তু তাহানিৰ বিহুগীতবিলাক আমি যিধৰণে ভাবিছিলোঁ বা শুনিছিলোঁ, সেই তেনেধৰণে গীতবিলাক আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। তাৰে এটা প্ৰয়াস মই খগেন গগৈ বা আৰম্ভ কৰি বিপুল চেতিয়া ফুকনহাতে যিবিলাক তেখেতসকলে যিবিলাক গীত গাই থৈ গৈছে, তেনেধৰণৰ প্ৰয়াসে মই এটা গীত আকৌ মোৰ এই তাহানিৰ দেউতাই গোৱা গীত এটি মই অকণমান গাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে মৰম কৰিব। ঐ তোৰে ঐ বেজাৰত নৈতেনো গৈ পৰিলো, নৈতেনো গৈ পৰিলো, নলয়নো জল কোঁৱৰে মোক। এই জল কোঁৱৰৰ কথাটো কৈছোঁ। এইবিলাক শব্দ আচল টান শব্দ, জল শব্দ গীতত প্ৰকাশ পোৱা নাই। ঐ তোৰে সন্তাপত অৰণ্যত গৈ সোমালো, অৰণ্যত গৈ সোমালো, নেখানো বনৰীয়া বাঘে। এনেকে চেষ্টা কৰিছোঁ, আপোনালোকে মৰমে আঁকোৱালি ল'ব গীতটো। সেয়াই আৰু মই ক'বলগীয়া। প্ৰথম গীত হয় বাণী মামাৰ লগত কৰা। এই গীতটো মই জুবিন গাৰ্গৰ নামতে উৎসৰ্গিত কৰিছোঁ আৰু শ্ৰদ্ধাঞ্জলি দিছোঁ তেওঁৰ নামত।